তোমালোকৰ উজ্জ্বল মুখবোৰ দেখি আজি খুবেই সন্তুষ্ট হৈছোঁ, খুবেই ভাল লাগিছে। বহুত পুৰণা স্মৃতি মনত পৰিছে। শ্ৰেণীকোঠাৰ ভিতৰত বিভিন্ন সময়ত তোমালোকৰ লগত বহুত সময় কটাইছোঁ আৰু আজি তোমালোকে প্ৰত্যেকে সফল গৃহস্থ এজন হৈ আজি ইয়াতে থিয় হৈছে আৰু উজ্জ্বল মুখবোৰ দেখি খুবেই ভাল লাগিছে। ভৱিষ্যতলৈকে তোমালোকে ভাবি থকা, এনেকৈ থকা। আজি ইয়াতে তোমালোকে লগ লাগিছা এটা উদ্দেশ্য, আৰু সেই উদ্দেশ্যটো হৈছে যে আগত দিনত এই বিদ্যালয়ত পঢ়ি থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপকসকল, শিক্ষক কৰ্মচাৰীসকল আৰু ৰাইজে মিলি ৰূপালী জয়ন্তী অনুষ্ঠান এটা উদযাপন কৰাৰ কাৰণে উৎসাহ প্ৰকাশ কৰিছে। ইতিমধ্যে তাৰ প্ৰস্তুতি কিছু চলিছে। মূল কমিটিখন গঠন হৈছে, আলোচনা বিলোচনা হৈছে, আৰু সেই আপাহতে তোমালোকেও বেটছ বাই বেটছ বোধহয় প্ৰতিটো ৰবিবাৰতে বা প্ৰতিটো বন্ধবাৰতে অবিৰতভাৱে ইয়াতে তোমালোক মিলিত হৈ আছা আৰু একোটা প্ৰীতি বজন কৰিছে। লগে লগে তোমালোকৰ জীৱনৰ কিছু দুখৰীয়া কথা বতৰাবোৰ ইজনে সিজনৰ লগত শ্বেয়াৰ কৰিছে। সেইটো এটা ভাল কথা। আজি এই যিটো মোবাইলৰ যুগত আমি চব কথা বতৰা মোবাইলৰ জৰিয়তে হওক